বটদ্ৰা থানৰ দক্ষিণে অৱস্থিত কোজি সত্ৰত উপস্থিত হয় অসম সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল। 1969 চনৰ 6 মাৰ্চত হেলপুখুৰী মৌজাৰ কোজি সত্ৰৰ সত্ৰাধিকাৰৰ নামত থকা প্ৰায় 500 বিঘা ভূমি অধিগ্ৰহণ কৰিছিল চৰকাৰে। সত্ৰৰ ভূমি অধিগ্ৰহণ কৰাৰ লগে লগে সত্ৰ পৰিচালনাৰ অৰ্থে বাৰ্ষিক ভাত্তা প্ৰদানৰ ব্যৱস্থা আছিল যদিও বৰ্তমানেও কোজি সত্ৰই লাভ কৰা নাই কোনো ভাত্তা। যাৰ পৰিপ্ৰেক্ষিতত অধিগ্ৰহণ কৰা ভূমি পুনৰ সত্ৰক ঘূৰাই দিবলৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব আৰু অসম সত্ৰ আয়োগক আবেদন কৰাৰ অৰ্থে সত্ৰখনত উপস্থিত হয় আয়োগৰ দল। সত্ৰৰ ভূমি পৰিদৰ্শন কৰি ভকত বৈষ্ণৱৰে আলোচনাত মিলিত হয় সত্ৰখনৰ ঐতিহ্য আৰু উন্নয়নৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জনায় পৰীক্ষণ আয়োগৰ দলটোৱে। কোজি সত্ৰলৈকে আহিছোঁ আৰু ইতিমধ্যে নৰোৱা কোজি সত্ৰত মাটি অধিগ্ৰহণ কৰা হৈছিল ধৰ্মীয় আইন অনুসৰি। কিছু মাটি সত্ৰৰ নামত আছে, বাকী কিছু ইতিমধ্যে চৰকাৰীকৰণ হৈছে। এতিয়া সত্ৰসমূহৰ অসম চৰকাৰে সত্ৰসমূহৰ স্থিতি, সত্ৰসমূহৰ মাটি বেদখল ইত্যাদি সম্পৰ্কত জানিবলৈ এখন সত্ৰ কমিশ্যন গঠন কৰি দিছে। মাননীয় চেয়াৰমেন প্ৰদীপ হাজৰিকা ডাঙৰীয়া এই সত্ৰ কমিশ্যনৰ চেয়াৰমেন আৰু দুজন অন্যান্য মেম্বাৰো আছে। আৰু আমি আজি এই নৰোৱা কোজি সত্ৰ চাবলৈকে আহিছোঁ। ইয়াত থকা সম্পদসমূহ, ইয়াৰ মাটি বাৰীৰ অৱস্থা, তেওঁলোকৰ সুবিধা অসুবিধা, কেনেকুৱা ধৰণৰ অসুবিধা পাইছে, এই সকলোখিনি অধ্যয়ন ইতিমধ্যে আমি চাইছোঁ আৰু আজি অধ্যয়ন কৰি ইতিমধ্যে আমি চৰকাৰলৈ আমাৰ প্ৰতিবেদন আমি প্ৰস্তুত কৰি আছোঁ। অসম সত্ৰ আয়োগৰ সন্মানীয় সচিব ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন বিষয়ববীয়াসকল আমাৰ শ্ৰী শ্ৰী নৰোৱা কোজি সত্ৰত আহি উপস্থিত হ'লহি। তেখেতসকল অহাৰ এটা অন্যতম কাৰণ হ'ল যে 1969 চনৰ 6 মাৰ্চ তাৰিখে শ্ৰী শ্ৰী নৰোৱা কোজি সত্ৰৰ 484 বিঘা মাটি চৰকাৰে নটিচ কৰি পেলাই অধিগ্ৰহণ কৰিলে। ধৰ্মীয় অনুষ্ঠানৰ মাটি অধিগ্ৰহণ কৰিলে। এই অধিগ্ৰহণৰ পিছত চৰকাৰী আইনমতে সেই সত্ৰসমূহক বা ধৰ্মানুষ্ঠানসমূহক এটা ভাত্তা দিব লাগে, যিটো সত্ৰ ভাত্তা বুলি কোৱা হয়।